কোকৰাঝাৰ সদৰ থানাৰ সন্মুখৰ কালী মন্দিৰ আৰু শিৱ মন্দিৰত চোৰৰ চাফাই অভিযান। আজি পুৱতি নিশা প্ৰায় 3:30 চোৰে চলালে চাফাই অভিযান। কালী মন্দিৰৰ দানপাত্ৰৰ তলা ভাঙি চোৰে লুট কৰিলে ধন। শিৱ মন্দিৰৰ লোহাৰৰ দানপাত্ৰও উঠাই নিলে চোৰে। লোহাৰ দানপাত্ৰটো পিছত ট্ৰেকাৰ ষ্টেণ্ডৰ পৰা উদ্ধাৰ কৰা হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা 24 জুলাইত কালী মন্দিৰত চোৰে চলাইছিল চাফাই অভিযান। পিছত মন্দিৰ কমিটিয়ে দাখিল কৰিছিল এজাহাৰ। তৎসত্ত্বেও কোনো ধৰণৰ ব্যৱস্থা নললে আৰক্ষীয়ে। সদৰ থানাৰ পৰা কালী মন্দিৰ আৰু শিৱ মন্দিৰৰ দূৰত্ব মাথো ৰাস্তাৰ ইপাৰ সিপাৰ। যোৱা 25 জুলাইত হনুমান মন্দিৰতো চোৰে চলাইছিল চাফাই অভিযান। কোকৰাঝাৰ সদৰ চহৰত ধাৰাবাহিকভাৱে চোৰৰ উৎপাত অব্যাহত আছে যদিও দুষ্কাৰ্যমূলক ঘটনা ৰোধ কৰাত যে ব্যৰ্থ হৈছে কোকৰাঝাৰ আৰক্ষী। ইপিনে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে মন্দিৰ কমিটিয়ে। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট। 3:30 মান বজা হ'ব, 3:30 মান বজাত। তাৰমানে আমি CCTVত চালোঁ 3:30 মান বজাতে। ৰাতিপুৱা আমাৰ কেয়াৰটেকাৰ ফোন কৰিলে, মই আহিলোঁ, চাওঁ যে বাকচটো ভাঙিছে আৰু বাকচটো লৈ আমাৰ ওচৰতে এটা টেক্সি ষ্টেণ্ড আছে, তাতে পেলাই থৈ গৈছে। দুখৰ কথা এইটো। আৰু আমাৰ এটা কোকৰাঝাৰৰ মাজমজিয়াত এটা বহুত পুৰণি মন্দিৰ, এই মন্দিৰৰ এই ৰাইজৰ দান বৰঙণিৰ টকা এনেকৈ ভাঙি লৈ গৈছে। আমি ঘৰত মৰ্মাহত হৈছোঁ। আমি পুলিচ প্ৰশাসনক অৱগত কৰাইছোঁ অলৰেডি। চিচাৰ আহিছে, টাউন দৰঙা আহিছে, আহি আমাক আশ্বাস দিছে যে অতি সোনকালে দোষীক কৰায়ত্ব কৰিব বুলি। নাই, একো কৰা নাই। আমাৰ মন্দিৰৰ ভিতৰত এটা মানে লোহাৰ দান ভাণ্ডাৰ আছে, এইটো, আৰু আমাৰ গেটত এটা পাকা কৰা এটা দান ভাণ্ডাৰ আছে, এই দুটাই ভাঙিছে। এই বস্তুখিনি লৈ যায়, টকা পইচা থাকে। প্ৰায় মানে লাষ্ট আপোনাৰ কেইদিনমান আগত এটা হৈছিল, এই গেটৰ ওচৰত যিটো দান ভাণ্ডাৰ আছে সেইটো ভাঙিছিল। তাৰপিছত পুলিচক আমি অৱগত কৰাইছোঁ। পইচা একজনে CCTVত আমি একজনে দেখিছোঁ। এতিয়া লগত আমি CCTVত ধৰিব পৰা নাই। একো বস্তু অনা নাই। আমাৰ মানে মন্দিৰৰ মানে ত্ৰিশূলবিলাক থাকে যে, এই ত্ৰিশূল দিয়ে ভাঙিছে। বাকচৰ ওচৰত এই ত্ৰিশূলবিলাকে পোৱা গৈছে। আৰক্ষী হিচাপে আমি প্ৰাৰ্থনা জনাইছোঁ যে দোষীক সোনকালে কৰায়ত্ব কৰক আৰু ভৱিষ্যতে যাতে এনেকুৱা নহয়। আৰক্ষীয়ে আশ্বাস দিছে যাতে নহ'ব বুলি। আৰু আহিছে, ফৰেনচিকৰ টীম আহিছে। তাৰ স্বত্বেও হৈছে। এতিয়া এইটোৱে আমি অলপ দুখ লাগিছে। ব্যৰ্থতা এনেকুৱাকৈ আমি ব্যৰ্থতা বুলি নকওঁ, হৈছে আৰু এটা ঘটনা। আজি ৰাতি আমাৰ কোকৰাঝাৰ থানা কালীবাৰীৰ অন্তৰ্গত যি কালী মন্দিৰ আছে, সেই কালী মন্দিৰত আজি চুৰি কাৰ্য সংঘটিত হয়। এই চুৰি কাৰ্যৰ লগত আমি আচলতে খুবেই দুখ পাইছোঁ যে ওচৰতে যিহেতু এখন থানা আছে, এই থানাখন থকা অৱস্থাতো যে আমাৰ ওচৰতে ইমান ডাঙৰ এটা চুৰি কাৰ্য সংঘটিত হ'বলৈ পালে। আমাৰ যি দানপেটী আছে, দানপেটীৰ পৰা দানপেটী আৰু তথা আমাৰ ৰাস্তাৰ কাষত যিটো দান ভাণ্ডাৰ আছে, এই দুটাকে তেওঁলোকে ভাঙি পেলাই ওচৰতে ট্ৰেকাৰ ষ্টেণ্ডত থৈ দিয়ে। আৰু এই যেতিয়া তেওঁলোকে এই বিষয়ত আমি তাৰমানে দুখ পাইছোঁ এই কাৰণে যে ওচৰতে যিটো এখন থানা আছে, এই থানা থকা অৱস্থাতো আমি ইয়াতে কোনো সুৰক্ষিত আমি পোৱা নাই। আৰু আমি পুলিচ প্ৰশাসনক কৰজোৰে আমি কৈছোঁ যে তেওঁলোকে যেন এই বিষয়টো লৈ পেলাই যেন আমাক সহায় কৰে। কিমান টকাৰ মানে এতিয়া দান ভাণ্ডাৰত কিমান আছে, দানীসকলে কিমান দিছে, সেইটোতো আমাৰ জনা নাই। যিহেতু মানুহ বহুতে দিয়ে, কেতিয়াবা বহু টকাও দিয়ে, কেতিয়াবা কইনছ দিয়ে, আমাৰ এইটো জনা নাই। ইয়াতে আমাক যেতিয়া আমি আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ, লগে লগে অচিচা আৰু টাউন দৰগা আহি পেলাই এইখিনি আমাক তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিলে, কৰি পেলাই তেওঁলোকে আমাক আশ্বাস দিছে যে অতি সোনকালে এই যিজন দোষী আছে, দোষীজন
ধৰাৰ কাৰণে চেষ্টা কৰিব।